2027 চনৰ এইচএছ পৰীক্ষাত 50% MCQ টাইপৰ কুৱেশ্যন থাকিব নেকি? যেনেকৈ মেট্ৰিক পৰীক্ষাত 50% MCQ টাইপৰ কুৱেশ্যন থাকে। বহুতেই এই বিষয়ে জানিব বিচৰা, গতিকে আজিৰ এই সৰু ভিডিঅ'টোত মই তোমালোকক ক্লিয়াৰলি জনাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। তো প্ৰথম কথাটো হ'ল 2027 চনৰ এইচএছ পৰীক্ষাত বহুকেইটা চেঞ্জ আনিছে বোৰ্ডে। তোমালোকে হয়তো জানাই যে তোমালোকৰ এইবাৰ কি থাকিব, 33% নম্বৰ পাব লাগিব। লগতে 4th ছাবজেক্টত বাধ্যতামূলক হিচাপে তোমালোকৰ পৰীক্ষা দিব লাগিব। আৰ্টছৰ ষ্টুডেণ্টছে ছায়েন্সৰ ছাবজেক্ট ল'ব পাৰিব, ছায়েন্সৰ ষ্টুডেণ্টছে আৰ্টছৰ ছাবজেক্ট ল'ব পাৰিব। এনেকুৱা ধৰণৰ চেঞ্জ বোৰ্ডে অনা দেখা গৈছে। কিন্তু বোৰ্ডে তোমালোকৰ পৰীক্ষাত 50% কুৱেশ্যন থাকিবনে নাই এই বিষয়ে জনোৱা নাই। তাৰ যদি 50% MCQ টাইপৰ কুৱেশ্যন থাকিলে হয়, তেনেহ'লে বোৰ্ডে যেতিয়া এই নিয়মকেইটাৰ কথা জনাইছে তেতিয়া তাতেই তেওঁলোকে কৈ দিলে হয় যে এইবাৰৰ পৰা 50% MCQ টাইপৰ কুৱেশ্যন এইচএছ পৰীক্ষাটো থাকিব। যিহেতু বোৰ্ডে জনোৱা নাই, তাৰ মানে তোমালোকৰ 2027 চনৰ এইচএছ পৰীক্ষাত 50% MCQ টাইপৰ কুৱেশ্যন নাথাকে। MCQ টাইপৰ কুৱেশ্যন এটা দুটা থাকিব পাৰে, 3টা 4টা 5টাকৈ থাকিব পাৰে, কিন্তু 50% MCQ টাইপৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত নাহে। যদি আহিলে হয় তেনেহ'লে বোৰ্ডে যেতিয়া এইকেইটা চেঞ্জ আনিছে তাতেই তোমালোকক কৈ দিলে হয় যে 50% কুৱেশ্যন MCQ টাইপৰ তোমালোকৰ পৰীক্ষাত থাকিব। যেহেতু বোৰ্ডে জনোৱা নাই, তাৰ মানে তোমালোকে 100% চিয়'ৰ থাকিব পাৰা তোমালোকৰ এইচএছ পৰীক্ষাত 50% কুৱেশ্যন MCQ টাইপৰ নাথাকে। তো ষ্টুডেণ্টছ, মই আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। যদি ইয়াৰ উপৰিও কিবা নতুন আপডেট বোৰ্ডৰ তৰফৰ পৰা আহি যায় তেনেহ'লে মই তোমালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। তোমালোকে জানাই এইটো চেনেলৰ জৰিয়তে মেট্ৰিক আৰু এইচএছ ৰিলেটেড যিকোনো ধৰণৰ আপডেট জনোৱা হয়। গতিকে বোৰ্ডৰ তৰফৰ পৰা যদি কোনো আপডেট আহি যায় তেনেহ'লে মই তোমালোকক প্ৰথমতে জনাম। গতিকে ভিডিঅ'টো ফেচবুকত চাই থাকিলে ফ'ল' কৰিবা, ইউটিউবত চাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যেতিয়াই আপডেট আহি যায় লগে লগে তুমি গম পাই যাবা।